টিআৰ আমি আগতে 3বাৰ মান দিলো ঠাকুৰবাৰী তেজপুৰ ঠাকুৰবাৰী তাৰপিছত হেনেকাত আৰু এবাৰটো ৰানিং কোৱালিফাই কৰিব নোৱাৰিলো এবাৰ চাবত যদি মানে অফিচৰ নাম্বাৰটো হ'ব প্ৰায় বিলাকত গম পাবা যে অফিচৰ নাম্বাৰ হ'ব অফিচত এবাৰ ফোন কৰিলে বেছি ভাল হ'ব নেকি ক্লিয়াৰ কাট কৰিব যদি নাই অহা যদি ন হুদি ললে মানে আশা থাকি কিনি থকাতকৈ মানে এবাৰ ফোন কৰি হুদি ললে হৈ যায় যে মানে আপুনি অফিচত যদি আপুনি ফোন কৰি লয় অলপ দিন এৰি দিয়া হ'ল 2-1 বছৰ তাৰপিছত আকৌ ইন্টাৰভিউ দিলো পাছ নকৰিলো তাৰপিছত কবাত আকৌ মাজত মেডিকেল দৌৰ মেডিকেল পাছ কৰোঁ তাৰপিছত ৰিটাৰ্ণ আকৌ বেয়া হৈছে তেনেকৈ বাকি এছএছচি এবাৰ জিডিত দিছিলো তাতো মোৰ হাইট কম হৈছিলে এবাৰ ৰিটাৰ্ণ পাছ কৰি ফিজিকেলত মই দৌৰ পাছ কৰিলো হাইট কম হোৱাৰ কাৰণে মই ওলাই আহিলো তাৰপিছত আকৌ ষ্টেট লেভেলত পুলিচত দিছিলো পুলিচতো মোৰ মানে দৌৰ মেডিকেল সব কৰোঁ ৰিটাৰ্ণ অলপ কম নম্বৰ হোৱা নাই সিলেকশ্যন নহল তাৰপিছত নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজি মই টিএ আৰ্মি সিলেকশ্যন পোৱা দুদিন মানৰ আগতে ৰিজাল্ট আহিলে টিএ আৰ্মি সিলেকশ্যন পোৱা এনেকা লৰা এজনৰ লগ লৈ আনিছো যিজন লৰা বহুত কষ্ট মানে বহুত কষ্টত পাইছে তেনে চাকৰি কিয়নো আগত বহুত চেষ্টা চলাইছিলে কিন্তু বেচাৰাজনে ৰিটেনত বাৰ ফেল হৈ যায় সেইটো কথা সঁচা হয় কিন্তু আজি তে বাস্তৱত সিলেকশ্যন পালে তেওঁলোক ফোন কল হৈছে আহিলে তেওঁৰ লগতে মই কথা পাতিম আপোনালোকক কেনেকৈ চাকৰি পাইছিলে বা কেনেকৈ পাছ কৰিব লাগে সেইটো বিষয়ে জানি ল'ব ভৰত নায়ক তেওঁৰ নাম তুমি অলপ নিজৰ পৰিচয় দি দিয়া এই মোৰ সাইডে চাই দিলেও হৈ গ'ল মানে কেমেৰাত অহা মানুহ নহয় না ফাৰ্ষ্ট টাইম কেমেৰাত আহিছে মোৰ নাম শ্ৰী ভৰত নায়ক মই ইণ্ডিয়ান আৰ্মি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলো 2017 চনত মই যোৰহাট মৰিয়নি ইণ্টাৰভিউ দিছিলো সেই টাইমত মই মানে দৌৰ মেডিকেল পাছ কৰিলো তাৰপিছত ৰিটেনত মানে নম্বৰ কম হোৱাৰ কাৰণে মই সিলেকশ্যন নহলো তাৰপিছত বহুত দিন মনটো ভাঙি গৈছিলে আৰু ইণ্টাৰভিউ ভালতো বহুত পাইছিলো ইণ্ডিয়ান আৰ্মিত মানে জইন হ'ব কাৰণে বহুত মন আছিলে তাৰপিছত মাজত আকৌ 2024 শেষৰ অৱস্থাত হৈছিলে এইবোৰ গম পাওঁ চাবতে মানে দৌৰিব গলো আৰু তাৰপিছত মানে মাজতো আশা এৰি দিছিলো আৰু নহ'ব নেকি আৰ্মিত লাগিছিলে খালি মনটো বহুত আছিলে আৰ্মিতে ভৰ্তি হ'বলৈ তাৰপিছত এই চাবত যেতিয়া ইণ্টাৰভিউ দিব গলো তাৰপিছত তাত ৰানিং কৰিব লওঁতে গ্ৰুপত ধৰক এক্সিলেণ্ট মাৰিছো আৰু ফাৰ্ষ্ট ওলাইছো আৰু তাৰপিছত ৰানিং কৰাৰ পিছত পিছদিনাখন মেডিকেল হ'ল মেডিকেলত চেকআপতো ধৰ একো প্ৰব্লেম নাই তেনেকৈ ডাইৰেক্ট একেবাৰতে ফিট হ'লো তাৰপিছত ফিট হোৱাৰ পিছত আকৌ ৰিটাৰ্ণ কাৰণে খবৰ আহিলে 2 মাহৰ পিছত ৰিটাৰ্ণ হৈছে তাৰপিছত ৰিটাৰ্ণ দিলো ৰিটাৰ্ণ পিছত আকৌ ৰিটাৰ্ণ পাছ কৰিলে বুলি এটা ফোন কল আহিলে ৰিটাৰ্ণ পাছ কৰিলে তোমালোকে এতিয়া হেৰি স্ক্ৰিনিং টেষ্ট কাৰণে ৰেডি হোৱা বুলি ক'লে তো আমুক তাৰিখে স্ক্ৰিনিং টেষ্ট আছে বুলি ক'লে কেইদিনমান টাইম পালোঁ সপ্তাহ দিনমান তাৰপিছত স্ক্ৰিনিং টেষ্ট দিবৰ কাৰণে গ'লোঁ তাতো স্ক্ৰিনিং টেষ্টত বহালে তাত ৰিজনিং কৰিব দিছিলে আৰু কিছুমান বস্তু লিখিব দিছিলে তাৰপিছত সেইবোৰ লিখা হ'ল আৰু তাৰপিছত আৰু মই ঘৰলৈ আহিলোঁ আহি কিনে কি কয় তাৰপিছত 2 মাহৰ পিছত আৰু ৰিজাল্টটো এতিয়া পাইছো ফোন কৰিলো মোক 6 মাৰ্চ 2025 চনৰ 6 মাৰ্চত মানে তেতিয়া পাছ ক'লে মোক মেৰিট লিষ্টৰ নাম আহিলে এতিয়া তুমি ট্ৰেইনিং কাৰণে ৰেডি হোৱা বুলি ক'লে মানে এপইণ্টমেণ্ট কলিং লেটাৰ আহিব তাৰপিছত কি কয় এইটো 20 পৰা 26 তাৰিখ মানৰ ভিতৰত এটা মানে আমাক ট্ৰেইনিঙৰ টাইম দিব এতিয়া মেইন কথাটো হৈছে এটা কথা মই তোমালোকক জনাই দিওঁ যাৰ এতিয়ালৈকে ফোন কল অহা নাই হ'ব পাৰে আহিবও পাৰে দেই এইটো মই ফাইনেল ক'ব নোৱাৰো যে নাহিব অলপ সময় হ'ব পলম হ'ব কেলে আহি আছে বৰ্তমান কালিলৈকে ল'ৰাক ফোন কল আহি আছে যদি তোমালোকে টিএ আৰ্মি এতিয়ালৈকে আহিছা তেনেহ'লে একবাৰ অফিচলৈ যিকেইটা মানে আপোনাৰ এটা কথা মনত হ'ব তোমালোকে যিবিলাক ল'ৰা ছোৱালী দিছিলা তেনেহ'লে আপোনাৰ কাৰণে বেষ্ট হ'ব ভৰতে ক'লে যে সি কৈছিলে যে কি ধৰণে পাছ কৰিছিলে পাছ কৰা পদ্ধতিবিলাক আপোনালোকে ক'লে প্ৰথম ৰানিং হয় তাৰপিছত মেডিকেল তাৰপিছত এক্সাম দিব লাগে না ৰিটেন দিব লাগে আৰু ফাইনেল আকৌ এটা কৰে নহয় কিবা হেৰি ভাইভাৰ টেষ্ট মানে ভাইভাৰ নহয় একচুয়ালি স্ক্ৰিনিং লিখিব দিছিলে মানে ৰিজনিং টাইপৰ কোৱেশ্চন আহে স্ক্ৰিনিং টেষ্ট বুলি কয় স্ক্ৰিনিং টেষ্ট হ'ল তাৰ পিছত ফাইনেল মেৰিট লিষ্ট বনে আৰু এতিয়া তোমালোকৰ জয়নিং ডেটটো কৈছে কি 20 পৰা 26 তাৰিখ ভিতৰত মানে কোনোবা ডেট দিব তাৰিখ দিব মানে জয়নিং হেৰি ট্ৰেইনিং কাৰণে যাব লাগিব হেৰি টেনচন ল'বলৈ নাই তোমালোকে যদি এতিয়া চোৱা যাৰ নাম নাহিলে তুমি বেয়া পাবলৈ দৰকাৰ নাই আগৰ পৰা প্ৰচেষ্টা চলাব পাৰে হয় না এতিয়া আগৰ পৰা প্ৰচেষ্টা চলাও তুমি পাছ কৰিব পাৰা এয়া বহুত কষ্টত পালে দেই সঁচা কথা ক'বলৈ গ'লে বহুত কষ্ট কৰিলে বেচাৰাটো এৰি দিছিলে ন এৰি দিয়া পিছত তুমি তো এৰি দিছিলা এৰিলে পঢ়া শুনা কিন্তু কৰা হয় গ্ৰেজুৱেট হয় এইটো টেনচন ল'বলৈ নাই BA পাছ কৰা ল'ৰা হয় বহুত কষ্ট কৰিছিলে বজাৰ গৈ মাল চাল বিক্ৰী কৰে যে যাৰ মধ্যবিত্ত পৰিয়ালৰ মানে ল' পৰিয়াল একদম মিডল পৰিয়ালৰ মানুহ বহুত কষ্টত আৰু ধৈৰ্যৰ ফলত তুমি আজি চাকৰি পাইছে সফল হৈছে আৰু মই আৰু ইজনে আমাৰ
ছাৰ আমাৰ মানে শিক্ষাগুৰু বুলি হেৰি মানে আমাৰ যিটো কি কয় এইটো আমাৰ মানে গুৰু বুলি ভাবো আৰু কাৰণ আমাক যিকোনো ক্ষেত্ৰত ইণ্টাৰভিউ ক্ষেত্ৰত মানে ৰিটেনৰ কাৰণে মানে পঢ়িবৰ কাৰণে হ'লে এইজনৰ ওচৰতে আহোঁ আৰু এইজনে ভালকে বুজাই আৰু শংকৰ দা ধন্যবাদ এইজনৰ কাৰণে আমি ধৰক চাকচেছ হ'লো বুলি ভাবো আৰু যেনেকা ধৰণৰ শিক্ষা দিছিলে যেনেকা ধৰণৰ শিকাইছিলে আমাক সেই ধৰণে আহিছে আৰু সেইধৰণে মানে ধৰক অংক হওক বা ৰিজনিং হওক বা যিকোনো হওক মানে জেনেৰেল নলেজ যি ধৰণৰ বুজাইছিলে সেইধৰণে আমি কৰিলো সেইধৰণে আমি চাকচেছ হ'লো মানে লাইফত ধন্যবাদ দেই ভৰত তুমি এনেকে কৈ দিছা বুলি ক'বলৈ দৰকাৰ নাই একো নাই এইটো চবেই জানে হ'ব বাৰু ভৰতকো মই ইমান কোৱা অভিজ্ঞতাটো নাই মানে কেমেৰাৰ আগত থকা অভিজ্ঞতাটো নাই যে সেইকাৰণে এনে খেলি মেলি হৈছে মাতকাৰ যেতিয়া চাকৰি জইনিং হৈ যাব তাৰপিছত ঘৰত তুমি আহিলে আকৌ এবাৰ আহিবা কেমেৰাৰ আগত লৈ আনিম আপোনালোকক তেতিয়ালৈ ধন্যবাদ